কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ গৈ সন্ধানহীন ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ১ নং গড়গুৰি চাওদাং গাঁৱৰ এজন ব্যক্তি ক্ষীৰোদ গগৈ নামৰ লোকজনে যোৱা ২০ জুনত লগৰে ৩জন বন্ধুৰ সৈতে ঘৰৰ পৰা কেৰালালৈ বুলি ওলাই গৈছিল। ইয়াৰ পাছতে যোৱা ২৩ জুনত তামিলনাডুৰ জলাৰপেটে ৰেল ষ্টেচনৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালক খবৰ দিয়ে তেওঁৰ লগত যোৱা বন্ধুকেইজনে। পিতৃ-মাতৃৰ সৈতে বাস কৰা ক্ষীৰোদ গগৈ নিৰুদ্দেশৰ পিছতে পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা। ক্ষীৰোদ গগৈ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালে টিংখাং আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে পূৰ্বেও দুবাৰকৈ বহিৰাজ্যত কাম কৰিব গৈছিল ক্ষীৰোদ গগৈ। কোনো লোকে ক্ষীৰোদ গগৈ সন্ধান পালে 7306105143 অথবা 9365727750 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। মোৰ ককাইটো যোৱা ২০ জুন তাৰিখে কেৰালালৈ কৰ্মসূত্ৰে গৈছিল। তাৰপাছত ২৩ তাৰিখে তাইক কটেম নৌপাওঁতে তামিলনাডু এডোখৰতে তাই সন্ধানহীন হৈ গ'ল। তাক এতিয়া ইমান যোগাযোগ কৰিছোঁ, পোৱা নাই জানো। আৰু বাকী লগত যোৱা কেইজনো একো সহায় পোৱা নাই। সিহঁতক মই ফোন কৈ আছোঁ, যা বিচাৰি যা, এনেকৈ পাবি, লগত যোৱাজনক কেলৈ এৰি থৈ যাব লাগে তেনেকৈ কৈছোঁ। সেহেঁতি আকৌ ফোনটো আমাক অকল উল্টাই পিনি প্ৰশ্নটোহে হয়। ইমান দিনে ফোন মাৰিলোঁ মই সিহঁতলৈ, এটি মোক একবাৰ ফোন মৰা নাই। মাক ফোন মাৰে, মায়েনো কি জানে, মাতো একো নাজানে, মিছা কথা ক'লেও নাজানে, সঁচা কথা ক'লেও নাজানে। আমাক মাৰিব লাগে, ক'ব লাগে, যোগাযোগ আমাক কৰিব লাগে। ২ তাৰিখলৈকে ঠিকে আছিলে। ৰাতিপুৱা সিমান সময়তে তাইক যোগাযোগ কৰিবলৈ নোৱাৰিলোঁ আৰু, কথা বতৰা নাই, এনেকৈ নাই। য'ত নামিছিলে তামিলনাডু মই তাতো সংযোগ কৰিছিলোঁ, কথা পাতিছিলে মোৰ লগত। তাৰপাছত ২ ঘণ্টা ৩ ঘণ্টাৰ পাছত সিয়াৰ লগত কথা পাতিবলৈ মই সক্ষম নহয়। লগৰকেইজনে ক'লে এনেকৈ ফোন মাৰিছে ঘৰলৈ, তাৰপৰা ঘৰৰ পৰা মোক ক'লে সি নাইকিয়া হৈ গ'ল। আমি ইমান কোচিছ কৰিছিলোঁ সিয়াক ট্ৰেইনত উঠাবলৈ, সি থাকি আহিলে বুলি কৈছে। লগত যোৱা কেইজনেনো সিয়াক কেলৈ এৰি থৈ গ'ল কয়, এনেকৈ নিব লাগিছিলে ন, লগৰ বুলি কৈছে। কাক বন্ধুত্বক সেইটো পাহৰি যাব পাৰে জানো, নোৱাৰে নহয়। টিংখাং থানাত এজৰা এখন, তাৰপৰা আৰক্ষীয়ে ক'লে আমি চাম, কণ্টেক্টটো কৰি দিম, আমি ইমেইলটো পঠিয়াম বুলি ক'লে। তাৰপৰা আমি এতিয়া যোগাযোগ কৰা নাই বৰ্তমানলৈকে। দুখতে কামলৈ গৈছিলে, ঘৰখন অৱস্থা বেয়া বুলি, আৰু কেলৈ ওলাই যাব লাগে এনেকৈ। আকৌ যদি ঘৰখনত কিবা এটা থাকে, একো নাই বুলি ওলাই গৈছে ল'ৰা, দুখতে ওলাই গৈছে হয় নাই? দুখতো নহয়, সুখতে ওলাই গৈছিলে ল'ৰাটো, মনৰ ফূৰ্তিতে ওলাই গৈছিলে। সিহঁতি কেনেকৈ নি ক'ত থৈছে আমি নাজানো। কালি এৰিলে এডোখৰ ৰাস্তাত, তাৰপৰা আকৌ তাতে এতিয়া সিহঁতি লৈ যাব লাগিছিলে হয় নহয় বাৰু? এতিয়া নিনি পিনি সিহঁতি যদি এৰি দিছে, মোলৈ ফোন কৰিলে, মইতো একো নাজানো। মই কওঁ কি, তহঁতি কেলৈ নিনি ল'ৰাটো, লৈ যাব লাগিছিলে তহঁতি। আকৌ বিচাৰে বুলি কালি কৈছোঁ, আহিছোঁ মা বুলি কৈছে মোক। ক'ত পাইছহি তহঁতি, পামগৈ এতিয়া বুলি কৈছে, 12টাতে ওলাই আহা বুলি কৈছে। তাৰপৰা আকৌ ফোন চোন নকৰে। আৰু মই কি বুলি কওঁ, আৰু ক'বলৈ মোৰ উপায় নাই। কালি ল'ৰাটো মোক ঘৰত লাগে, আপোনালোকে যেনে পায় সেনেকৈ আনি দিব মোক ঘৰত ল'ৰাটো হয় নহয়? মই আৰু ক'বলৈ উপায় নাই মোক ক'বলৈ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।